সদৌ অসম চুতীয়া ছাত্ৰ সন্থাৰ 20 সংখ্যক প্ৰতিষ্ঠা দিৱসখনি আমি এবাৰ মৰাণৰ সাধনী ডুমৰ দলঙৰ সাধনী প্ৰকল্পত দুদিনীয়া কাৰ্যসূচী অনুষ্ঠিত কৰিছোঁ। ইতিমধ্যে আপোনালোকে দেখিছে প্ৰস্তুতি প্ৰায় তুংগত উঠিছে। বিভিন্ন ধৰণৰ কামবিলাক আগুৱাই নিবলৈ বিচাৰিছে। আমি ভাবিম এই 10 আৰু 11 তাৰিখে প্ৰতিষ্ঠা দিৱসত অসমৰ চুতীয়া জনগোষ্ঠী বিভিন্ন ৰাইজে ইয়াত ভিৰ কৰিব। জনগোষ্ঠীটো আজি তাৰিখত দীৰ্ঘদিনীয়া কিছুমান সমস্যা আছে। সদৌ অসম চুতীয়া ছাত্ৰ সন্থাৰ অহা 10 আৰু 11 তাৰিখে আচলতে 20টা বৰ্ষত ভৰি দিব আৰু এই 20টা বৰ্ষত ভৰি দিয়াৰ সময়ত মুহূৰ্তত জনগোষ্ঠীটো ছাত্ৰ সংগঠনটো এটা অৰাজনৈতিক ছাত্ৰ সংগঠন হিচাপে জনগোষ্ঠীৰ যি 26 দফীয়া দাবী চোন আছিলে, এই 26 দফীয়া দাবী চোন আমি বিভিন্ন সময়ত বিভিন্ন কথা বতৰাবিলাক আমি কৈ আহোঁ বা বিভিন্ন সময়ত আপোনালোকে দেখে চুতীয়া ছাত্ৰ সন্থাই খুব শক্তিশালীভাৱে এই কথা বতৰাবিলাক লৈ পিনি ৰাজপথতে হওক বা বৌদ্ধিকভাৱে আন্দোলন আগুৱাই নিছে। কিন্তু আজি 20টা বছৰে সদৌ অসম চুতীয়া ছাত্ৰ সন্থাই ভৰি দিব। এই সময়ত আচলতে আমাৰ যিটো মূল দাবী জনজাতিকৰণৰ স্বায়ত্ব শাসন, এই কথা বতৰাবিলাক কিমান দূৰ চৰকাৰে আগুৱাই নিছে বা আমাৰ দাবীসমূহ কিমান দূৰ পূৰণ কৰিছে তাৰ উপৰিঞ্চি আৰু কিছুমান কথা আছে। জনগোষ্ঠীৰ যিটো এটা পিছপৰা জনগোষ্ঠী, এই আদিম ভূমিপুত্ৰ পিছপৰা জনগোষ্ঠীৰ ছাত্ৰ সংগঠন হিচাপে ছাত্ৰ ছাত্ৰীসকলক লৈ পিনি বিশেষ কৰণীয় পদক্ষেপ আছে আৰু ইতিমধ্যে আমাৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহকত আমি ছাত্ৰ ছাত্ৰীসকলক লৈ পিনি বিশেষ পদক্ষেপ ৰাখিছোঁ। তেখেতলোকৰ শিক্ষাৰ ক্ষেত্ৰত আমি যথেষ্টখিনি কথা চিন্তা বৰ্তা কৰিছোঁ। যদি আমি MOBC হৈ আচলতে MOBCত বসবাস কৰাৰ যিখন সাংবিধানিক আচলতে অধিকাৰ ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে মই এটা বেকৱাৰ্ড ক্লাছত যদি অন্তৰ্ভুক্ত কৰিছে, এই সা সুবিধাখিনি প্ৰকৃত অৰ্থত ছাত্ৰ ছাত্ৰীসকলে পাবলৈ সক্ষম হৈছে নে নাই বা বৰ্তমান গণতান্ত্ৰিক দেশখনত আচলতে এটা আদিম ভূমিপুত্ৰৰ এটা জনগোষ্ঠী আজি তাৰিখত যেনেধৰণে জীয়াই থাকিব লাগিছিল মৰ্যাদা সহকাৰে সকলো ফালৰ পৰা ৰাজনৈতিক হওক, অৰ্থনৈতিক হওক, সামাজিক হওক, সাংস্কৃতিক হওক, এই দিশবিলাকৰ কথা আছে। গতিকেলৈ অহা 10 তাৰিখে পুৱাতে আমাৰ পতাকা উত্তোলন আছে, স্মৃতি তপন আছে আৰু ছাত্ৰ এটা সংগঠনৰ এখন প্ৰতিষ্ঠা দিৱস হিচাপে আমি ছাত্ৰ ছাত্ৰীসকল লৈ পিনি বিভিন্ন ধৰণৰ প্ৰতিযোগিতাসমূহ আছে আৰু ৰাতিলৈ আমাৰ কিছুমান কালচাৰেল প্ৰগ্ৰেম আছে আৰু 11 তাৰিখে আমাৰ বাৰেৰহণীয়া সাংস্কৃতিক শোভাযাত্ৰা হ'ব। বাৰেৰহণীয়া সাংস্কৃতিক শোভাযাত্ৰাত বিভিন্ন জাতি জনগোষ্ঠীয় দলসমূহে অংশগ্ৰহণ কৰিব। প্ৰীতি কংকনা ডাঙৰীয়া উপস্থিত থাকিব আৰু মুকলি সভা অনুষ্ঠিত হ'ব। এই মুকলি সভাত বিভিন্ন জাতি জনগোষ্ঠীয় শীৰ্ষ পৰ্যায়ৰ নেতৃবৃন্দ থাকিব আৰু সেই মুকলি সভাতে 20 সংখ্যক চুতীয়া ছাত্ৰ সন্থা কেন্দ্ৰীয় প্ৰতিষ্ঠা দিৱসৰ পৰা আমি এটা বাৰ্তা আমি চৰকাৰক বুজাই দিব লাগিব, দেখুৱাই দিব লাগিব যে এসময় ৰাজ শাসন কৰা এই চুতীয়া জাতিটোও সেই সময়ৰ ৰজাদিনীয়া যে তেজ আজি তাৰিখতো যে এই জনগোষ্ঠীটোৰ মাজত যে বৈ আছে, চুতীয়াসকলক যে বাৰম্বাৰ আপোনালোকে কিছু ক্ষেত্ৰত প্ৰতাৰণা কৰে, প্ৰবঞ্চনাই যে আপোনালোকে চৰকাৰ চলাব নোৱাৰিব, এই আদিম ভূমিপুত্ৰ জনগোষ্ঠীসমূহে দেখুৱাই দিব লাগিব। ইতিমধ্যে আপোনালোকে দেখিছে অসমখন আজি কি পৰিস্থিতি আছে দেখিছে। উজনি অসমত ইতিমধ্যে জ্বলিছে, বাৰম্বাৰ জ্বলিত আচলতে চৰকাৰে এই সহজ সৰল 6 জনগোষ্ঠীক দিয়া যি প্ৰলোভন, এই প্ৰলোভনৰ ৰাজনীতি যে নচলিব সেই কথা বতৰাবিলাক ইতিমধ্যে আপোনালোকে দেখিছে। সংবাদ মাধ্যমে আপোনালোকে প্ৰকাশ কৰিছে সবিস্তাৰে। গতিকেলৈ আহিবলগীয়া দিনত যদি অসমীয়া হৈ থকা স্বাৰ্থত যদি এই ভূমিপুত্ৰ খিলঞ্জীয়াসকলক যদি গুৰুত্ব প্ৰদান কৰা নহয়, সাংবিধানিকভাৱে যদি মৰ্যাদা সহকাৰে যদি জীয়াই থকাৰ অধিকাৰ যদি সাব্যস্ত যদি চৰকাৰে যদি প্ৰদান নকৰে, তেন্তে কি হ'ব সেই পৰিস্থিতি আপোনালোকে ভাবি চাওক। কাৰণ 6 জনগোষ্ঠীৰ ৰাইজক বাৰম্বাৰ এনেকৈ প্ৰতাৰণা প্ৰবঞ্চনাৰে এই 6 জনগোষ্ঠীৰ ৰাইজক বিচলিত কৰি থাকিব নোৱাৰিব। এটা আৱেগ আছে, বহু সময়ত আমি দেখিছোঁ আমাৰ যি আলোচনা হৈছে ৰাজ্য চৰকাৰ বা কেন্দ্ৰীয় চৰকাৰক আমি দেখিছোঁ এই সকলোবিলাক আলোচনা তেখেতলোকে কেৱল মাত্ৰ নিৰ্বাচনী ইছ্যু হিচাপে ব্যৱহাৰ কৰিছে। খোলাখুলি ক'ব গ'লে আপোনালোকে দেখিলে কাখনে দেখিলে আজি তাৰিখত এনেধৰণে আচলতে বিদেশীক ৰঙা দলিচা পাৰি এই ভূমিপুত্ৰ খিলঞ্জীয়া জনগোষ্ঠীসমূহক ইয়াৰ আচলতে মাটি অধিকাৰ কাঢ়ি লোৱা হৈছে। ইয়াৰ আচলতে জীয়াই থকাৰ অধিকাৰ কাঢ়ি ল'ব বিচাৰিছে অসমৰ খিলঞ্জীয়া এই 6 জনগোষ্ঠীক। গতিকেলৈ এই কথা বতৰাবিলাক প্ৰতিষ্ঠা দিৱসত ঠাই পাব। এই কথা বতৰাবিলাক আমি সবিস্তাৰে আমি চৰকাৰৰ মাজত লৈ যাম, অসমৰ ৰাইজলৈ লৈ যাম। এই শুভ মুহূৰ্তত আমি সমূহ অসমবাসী ৰাইজক সদৌ অসম চুতীয়া ছাত্ৰ সন্থা মজিয়াৰ পৰা আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। মৰাণবাসী ৰাইজক আমি আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমি সমূহ অসমবাসী ৰাইজক অহা 10 আৰু 11 তাৰিখত 20 সংখ্যক কেন্দ্ৰীয় প্ৰতিষ্ঠা দিৱস এই ডুমৰ দলঙৰ যি বীৰাংগনা সাধনী ক্ষেত্ৰ আছে, বীৰাংগনা সাধনী ক্ষেত্ৰলৈ আমি স্বাগতম জনাইছোঁ সকলোকে। প্ৰস্তুতি প্ৰায় তুংগত সুন্দৰভাৱে প্ৰস্তুতি চলি আছে। অহা 10 আৰু 11 ছেপ্টেম্বৰ তাৰিখে মৰাণৰ সমীপৰ ডুমৰ দলং স্থিত বীৰাংগনা সতীসাধনী প্ৰকল্পস্থলীত সদৌ অসম চুতীয়া ছাত্ৰ সন্থাৰ 20তম প্ৰতিষ্ঠা দিৱস আৰু জনগোষ্ঠী সাংস্কৃতিক সমাৰোহৰ কাৰ্যসূচী আমাৰ অভ্যৰ্থনা সমিতিৰ লগতে ৰাইজৰ সহযোগত খুব সুন্দৰভাৱে কাম কাজসমূহ আগবাঢ়িছে। প্ৰথম দিনা পুৱা পতাকা উত্তোলন স্মৃতি তৰ্পণৰ পাছতে ছাত্ৰ ছাত্ৰীসকলৰ মাজত বিভিন্ন ধৰণৰ প্ৰতিযোগিতা অনুষ্ঠিত হ'ব আৰু সন্ধিয়ালৈ স্থানীয় শিল্পীসকলৰ দ্বাৰা সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত হ'ব আৰু দ্বিতীয় দিনা অৰ্থাৎ 11 ছেপ্টেম্বৰ তাৰিখে পুৱাৰ ভাগত বাৰেৰহণীয়া সাংস্কৃতিক শোভাযাত্ৰা অনুষ্ঠিত হ'ব আৰু সেই শোভাযাত্ৰাত বিশেষভাৱে উপস্থিত থাকিব অসমৰ জনপ্ৰিয় অভিনেত্ৰী প্ৰীতি কংকনা ডাঙৰীয়ানীয়ে আৰু তাৰ পিছতেই মুকলি সভা অনুষ্ঠিত হ'ব আৰু মুকলি সভাত অসমৰ বহুকেইগৰাকী মন্ত্ৰী বিধায়ক সাংসদে অংশগ্ৰহণ কৰাৰ লগতে বহুকেইটা জাতীয় আৰু জনগোষ্ঠী সংগঠনৰ নেতৃবৃন্দই অংশগ্ৰহণ কৰিব আৰু নিশালৈ অসমৰ
অন্যতম জনপ্ৰিয় কণ্ঠশিল্পী প্ৰিয়ংকা ভৰালী ডাঙৰীয়ানীৰ গীতৰ হৰে অনুষ্ঠান আছে গতিকে উক্ত দুয়োটা দিনৰ সমূহ কাৰ্যসূচীতে আমি সমগ্ৰ অসমবাসীৰ সহযোগিতা আৰু উপস্থিতি কামনা কৰিছোঁ যিহেতু এই আপোনালোকৰ যি প্ৰতিষ্ঠা দিৱস আচলতে মূল দাবী হৈছে চুতীয়াসকলক জনজাতিৰ মৰ্যাদা প্ৰদান আৰু ষষ্ঠ অনুসূচীৰ আধাৰত স্বায়ত্তশাসন প্ৰদান গতিকে এই দাবীকেইটা আমি পুনৰ আমাৰ এই প্ৰতিষ্ঠা দিৱসৰ কাৰ্যসূচীৰ জৰিয়তে আমি পুনৰবাৰ সজোৰে উত্থাপন কৰিম আৰু সদৌ অসম চুতীয়া ছাত্ৰ সন্থাৰ যেতিয়ালৈকে চুতীয়া জাতিক জনজাতিৰ মৰ্যাদা প্ৰদান নকৰে চৰকাৰে তেতিয়া সেই পৰ্যন্ত আমাৰ সদৌ অসম চুতীয়া ছাত্ৰ সন্থাৰ সংগ্ৰাম অব্যাহত থাকিব যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত